গৰৈমাৰী ছায়েন্স একাডেমীত নতুনকৈ সংযোজন কৰা হৈছে ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ অসমীয়া মাধ্যমৰ পাঠদান। ২০২০ চনত স্থাপন হোৱা গৰৈমাৰী ছায়েন্স একাডেমী ২০২৫-২৬ বৰ্ষৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিকৰণ চলি আছে। দক্ষিণ কামৰূপ জিলাৰ চমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী FA আহমেদ মহাবিদ্যালয়ৰ ওচৰত উন্নত মানৰ ব্যক্তিগত খণ্ডৰ বিদ্যালয় গৰৈমাৰী ছায়েন্স একাডেমী। গৰৈমাৰী ছায়েন্স একাডেমীত নতুনকৈ সংযোজন কৰা হ'ল ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীলৈ অসমীয়া মাধ্যমৰ পাঠদান। বিশেষকৈ অসমীয়া মাধ্যমত ৬ষ্ঠ শ্ৰেণীৰ পৰা ১০ম শ্ৰেণীৰ লগতে একাদশ আৰু দ্বাদশ শ্ৰেণীত বিজ্ঞান আৰু কলা শাখাত ইংৰাজী আৰু অসমীয়া মাধ্যমত শিক্ষাৰ্থীসকলৰ নামভৰ্তিকৰণ চলি আছে। গৰৈমাৰী ছায়েন্স একাডেমী ২০২৫-২৬ বৰ্ষৰ বাবে ৬ষ্ঠ শ্ৰেণীৰ নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হৈছে আৰু অহা ১০ মাৰ্চ তাৰিখৰ পৰা গৰৈমাৰী ছায়েন্স একাডেমীত আৰম্ভ হ'ব একাদশ শ্ৰেণীৰ বিজ্ঞান শাখাৰ প্ৰতি আগ্ৰহী থকা ছাত্ৰ-ছাত্ৰীৰ বাবে বিনামূলীয়া কোচিং পাঠদান প্ৰক্ৰিয়া। সোমবাৰ ফ্ৰী কোচিং দিয়াৰ কাৰণে ব্যৱস্থা কৰিছোঁ। অভিজ্ঞ শিক্ষকসকলে তেওঁলোকক মানে কোনো পইচা পাতি নোহোৱাকৈ ফিজ নোহোৱাকৈ তেওঁলোকক শিকাব। গতিকে অভিভাৱকসকলক জনাইছোঁ যিহেতুকে আপোনালোকৰ ল'ৰা ছোৱালীখিনি ইতিমধ্যে পৰীক্ষা শেষ হ'ল, ঘৰত বহাই নাৰাখি তেওঁলোকক আমাৰ বিদ্যালয়লৈ দিয়ক, এই সুবিধাটো গ্ৰহণ কৰক আৰু গ্ৰহণ কৰি আপোনাৰ ল'ৰা ছোৱালীখিনিক অন্তত বিজ্ঞানৰ প্ৰতি যাতে ধাউতি আগবাঢ়ে, ধাউতি আহে, সেই কথাখিনি চিন্তা কৰি আপোনালোকৰ ল'ৰা ছোৱালীখিনি আমাৰ বিদ্যালয়লৈ দিয়ক। আমি ফ্ৰী কোচিং দিয়াৰ ব্যৱস্থা কৰিছোঁ। ৮ মাৰ্চ ঠিক আগন্তুক এই ২০২৫ চনৰ ৮ মাৰ্চ সোমবাৰৰ পৰা ৰাতিপুৱা ১০ বজাৰ পৰা আমাৰ ফ্ৰী কোচিং ক্লাছ ছায়েন্সৰ কাৰণে, ক্লাছ 11ৰ কাৰণে কোচিং হ'ব। তাত কোনো পইচা পাতি দিব নালাগে, একো দিব নালাগে। আমাৰ ছাৰসকলে ফ্ৰীটো কোচিংটো ফ্ৰীটো দি দিব, শিকাই দিব। ১০ তাৰিখৰ পৰা, অহা আগন্তুক ১০ তাৰিখৰ পৰা মানে সোমবাৰৰ পৰা ক্লাছ 11ৰ হ'ব। আৰু আমাৰ যিটো 12ৰ ক্লাছটোতো আল্টিমেটলি আমাৰ চলিয়ে থাকিব। উল্লেখ্য যে ল'ৰা আৰু ছোৱালীৰ পৃথক হোষ্টেলৰ সুব্যৱস্থা থকাৰ উপৰিও বিদ্যালয়খনত আছে নৈশ পাঠদানৰ সুবিধা। ইয়াৰ উপৰি পুথিভঁৰাল, গৱেষণাৰ লগতে কম্পিউটাৰ লেবৰ ব্যৱস্থা আছে গৰৈমাৰী ছায়েন্স একাডেমীত। ইয়াত নামভৰ্তি কৰাৰ পিছত সুবিধা মানে ইয়াত তেওঁলোকে শিক্ষাৰ নামত যিখিনি সুবিধা লাগে গোটেইখিনি ইয়াত আমাৰ ছায়েন্সৰ লেবৰেটৰী আছে। ইতিমধ্যে যোৱা বছৰ আমাৰ এই লেবৰেটৰীতে আমাৰ যোৱা বছৰ এইবাৰ যিটো পৰীক্ষা চলি আছে হায়াৰ ছেকেণ্ডেৰী, তাত প্ৰেক্টিকেল হৈ গ'ল। ক্লাছ 11ৰ পৰীক্ষাটো আমাৰ স্কুলতেই হৈ আছে। আৰ্টছ আৰু ছায়েন্সৰ কিছুমানে অৱশ্যে ক'ব পাৰে যে চেণ্টাৰটো সেইটো নহয়, আমাৰ এইটোৱে আছে। কাউন্সিলৰ পৰা আমাক পাৰ্মিশ্যন দিছে, ৰিকগনেশ্যন দিছে। আমাৰ গোটেইখিনি অফিচিয়েলি যিমানখিনি আছে ইয়াত আছে। আৰু এটা কথা মই কৈ থওঁ, কোনো ল'ৰা ছোৱালী হোষ্টেলত থকাৰ কাৰণে যোৱা বছৰৰ পৰা আমি হোষ্টেলৰ ব্যৱস্থা কৰিছোঁ। গাৰ্লছ হোষ্টেল এণ্ড বইজ হোষ্টেল দুয়োখন হোষ্টেলতেই আমাৰ ছাৰসকলে তাতে থাকে। তেওঁলোকক চোৱা চিতা আৰু কোচিং দিয়াৰ কাৰণে বা টিউশ্যন দিয়াৰ কাৰণেও সেই ব্যৱস্থাখিনি তাত ৰখা হৈছে। তাৰ বিনিময়ত ল'ৰা ছোৱালীখিনিয়ে কোনো পইচা পাতি দিব নালাগে। এই টিচিং দিয়াৰ ক্ষেত্ৰত, কোচিং দিয়াৰ ক্ষেত্ৰত কোনো পইচা পাতি নালাগে। আমাৰ ছাৰসকলে দিনে ৰাতি গোটেইখিনি তেওঁলোকক শিকাই থাকে। এই কথাখিনি ক'লোঁ। আমাৰ ইয়াত প্ৰেক্টিকেলৰ চেণ্টাৰ আছে, আমাৰ অফিচিয়েলি গোটেইখিনি অ'কে আছে। গাৰ্লছ হোষ্টেল আছে, বইজ হোষ্টেল আছে। ক্লাছ 6ৰ পৰাও আপোনালোকে ল'ৰা ছোৱালীখিনিক হোষ্টেলত ৰাখিব পাৰিব। সেইখিনি ফেচিলিটি আমাৰ আছে। দাদাসকল, আমি এটা মেছেজৰ কাৰণে আপোনালোকৰ লগত সহযোগ কৰিছোঁ। সেইটো হ'ল আমাৰ গৰৈমাৰী ছায়েন্স একাডেমীৰ এডমিশ্যন চলিব আৰু চলিয়ে আছে। আৰু যোৱাবাৰৰ পৰা আমি এই বছৰৰ সফলতাৰে আমি বছৰটো পাৰ কৰিছোঁ। আমাৰ শিক্ষাগুৰুসকলে যথেষ্ট চেষ্টা কৰিছে, আমাৰ মেনেজমেণ্টৰ ফালৰ পৰা যথেষ্ট কষ্ট কৰিছে। গতিকে আমি ভাবোঁ গৰৈমাৰী অঞ্চলত এটা অনন্য বিদ্যালয় এটা যাতে আমাৰ এইটো গঢ় লয়। আমি যাতে নৈতিকৰ শিক্ষা, আধ্যাত্মিক শিক্ষা, লগতে একাডেমিক কেৰিয়াৰটো আমি অঞ্চলৰ কাৰণে বঢ়াই ল'ব পাৰোঁ। আমাক কোৱালিটি নালাগে, আমি কোৱালিটি লাগে কিন্তু কোৱান্টিটি আমাক নালাগে। কোৱান্টিটি আমাক দৰকাৰ নাই, কোৱালিটি শিক্ষা দিয়াৰ কাৰণে আমি যথেষ্ট চেষ্টা কৰিছোঁ। আৰু বিভিন্ন জেগাৰ পৰা আমি অভিজ্ঞ শিক্ষকৰ দ্বাৰা অহা 10 মাৰ্চৰ পৰা আমি ফ্ৰী কোচিঙৰ ব্যৱস্থা কৰিছোঁ। সমূহ ৰাইজক মই অনুৰোধ জনাইছোঁ
আপোনালোকৰ ল'ৰা ছোৱালীখিনিক আমাৰ এই কোচিঙক দি আমাৰ স্কুলখনক অন্তত একবাৰ হ'লেও প্ৰমাণ কৰক আমি আপোনালোকৰ ল'ৰা ছোৱালীক কেনেকৈ শিক্ষা দিব পাৰোঁ বা নোৱাৰোঁ সেই কথাখিনি আপোনালোকে অকণমান প্ৰি জাজমেণ্টটো আপোনালোকে লৈ লওক। সেয়ে অভিজ্ঞ শিক্ষকৰ জৰিয়তে নিজৰ সন্তানৰ সৰ্বত্ৰ প্ৰকাৰৰ শিক্ষা লাভৰ ক্ষেত্ৰত গৰৈমাৰী ছায়েন্স একাডেমীত নামভৰ্তিকৰণৰ বাবে শিক্ষাৰ্থী ও অভিভাৱক অভিভাৱিকাসকলক বিদ্যালয় কৰ্তৃপক্ষই আহ্বান জনাইছে। এটা বছৰ ধৰি মই শিক্ষানুষ্ঠানত শিক্ষকতা কৰি আছোঁ আৰু এই গৰৈমাৰী অঞ্চলত এই শিক্ষানুষ্ঠানখন মই অলপ ব্যতিক্ৰম বুলি ভাবোঁ এইকাৰণে কাৰণ ইয়াতে ছাত্ৰ ছাত্ৰীসকলে বা শিক্ষক শিক্ষয়িত্ৰীবৃন্দই অলপ ঘৰুৱা পৰিৱেশ পায়। তাৰ বাবে আমি মেনেজমেণ্ট কমিটি আৰু অধ্যক্ষ মহোদয়ক ধন্যবাদ জনাইছোঁ আৰু ছাত্ৰ ছাত্ৰীসকলকো আমি যাতে তেওঁলোকে ইয়াৰ পৰা এখন ভাল মাৰ্কশ্বিটৰ লগতে নীতি শিক্ষা বা সেইখিনি তেওঁলোকে ভৱিষ্যতত কেনেদৰে প্ৰেক্টিকেলি তেওঁলোকে কৰিব আমি সেই ওপৰতো গুৰুত্ব দিওঁ আৰু আমি শিক্ষক হিচাপেও নিজৰ সৰ্বোচ্চ উজাৰি দিওঁ ছাত্ৰ ছাত্ৰীসকলৰ ভালৰ বাবে। দ্য নিউজলেণ্ডছ অবিৰত তথ্যানুসন্ধান আপোনাৰ সেৱাত খবৰ সন্ধান দ্য নিউজলেণ্ড।